Hello students, welcome to the physics class. If you can remember, we have been continuing in electrostatic potential. Electrostatic potential আমি পঢ়ি আছিলো, ঠিক আছে? আমি potentialটো পঢ়ি আছিলো। Electrostatic মানে electric potential পঢ়ি আছিলো। And I have explained you up to the relation E equal to minus of dV by dr. This is very important relation. I have explained to you. মই ইয়াত শেষ কৰিছিলো, ঠিক আছে? So এইখিনিলৈকে বুজি পাইছিলা বুলি ভাবিছো. So after that we have to study some behavior of a conductor in an electric field. সেইটো মই তোমালোকক explain কৰি আছো, ঠিক আছে? The next পঢ়িম আমি electrostatics of a conductor and their behavior. তা মানে কি? তা মানে হল how a conductor behaves when it is placed inside an electric field. এটা ইলেক্ট্রিক ফিল্ডৰ ভিতৰত এটা কন্ডাক্টৰ দি দিয়াৰ লগে লগে কন্ডাক্টৰটো কেনেকৈ বিহেভ কৰে। নাম্বাৰ 1 টো কি বিহেভ কৰে? ইনসাইড এ কন্ডাক্টৰ the net electric field is always zero. খতৰনাক কথা এইটো। এনি কন্ডাক্টৰ যিকোনো কন্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো সদায় জিৰো থাকে। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে এটা কন্ডাক্টৰৰ ভিতৰত যে ইলেক্ট্ৰিক ফিল্ড যে জিৰো থাকে, কিয় জিৰো থাকে জানিবলৈ মন গৈছে, হয়নে? আৰু জানিবলৈ মন গ'লে কি কৰিব লাগিব? টিচাৰক সুধিব লাগিব। আৰু তোমালোকেতো অনলাইনতে সুধিব নোৱাৰা, মই নিজে নিজে কৈ দিছোঁ কিয়। সাপোজ কন্ডাক্টৰ হ'ব লাগিব এটা মেটেল, হ্যাঁ, নন মেটেল হলে নহ'ব কিন্তু। দিস ইজ এ মেটেলিক কন্ডাক্টৰ। এই কন্ডাক্টৰটো কি কৰিছে? এটা এক্সটাৰ্নেল ফিল্ডত ৰাখি থোৱা আছে দেই, এটা এক্সটাৰ্নেল ফিল্ড। দেয়াৰ ইজ এন এক্সটাৰ্নেল ফিল্ড এটাৰ মাজেৰে এটা ৰাখি থৈ দিয়া আছে, ইলেক্ট্ৰিক ফিল্ড এটা আছে। ইলেক্ট্ৰিক ফিল্ড এটা আছে, তাৰমানে এইফালে পজিটিভ চাৰ্জ আৰু এইফালে নিগেটিভ চাৰ্জ আছে। ইলেক্ট্ৰিক ফিল্ড এটা আছে, ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড এটা আছে, ঠিক আছে? স্ট্রং ইলেক্ট্রিক ফিল্ড এটা মাজত যদি কন্ডাক্টর এটা থৈ দিয়া, দেন বিকজ অফ ইন্ডাকশন এফালে যদি পজিটিভ আছে, দিস সাইড অফ দ্য কন্ডাক্টর উইল বিকাম নেগেটিভ, গোটেই ইলেক্ট্রনখিনি এফালে আহি যাব, এণ্ড দিস সাইড উইল বিকাম পজিটিভ। সো এতিয়া ঘটনাটো কি হৈছে? ঘটনাটো ডেঞ্জাৰ হৈছে। কি ডেঞ্জাৰ হৈছে? যে ইনসাইড দ্য কন্ডাক্টৰটোৰ ভিতৰত এটা ফিল্ড ক্ৰিয়েট হৈছে পজিটিভৰ পৰা নিগেটিভলৈকে, সেইটো আই বুলি লিখিছোঁ, ইনসাইড দ্য কন্ডাক্টৰ, ঠিক আছে? আৰু কন্ডাক্টৰৰ বাহিৰত অলৰেডি এটা ইলেক্ট্ৰিক ফিল্ড আছে, সেইটো ই অ' লিখিছোঁ আউটসাইড, সেইটো হ'ল পজিটিভৰ পৰা নিগেটিভ, ঠিক আছে? এণ্ড দ্য চিটুৱেশ্যন এৰাইজেছ ইন ছাচ এ ৱে ডেট এই কন্ডাক্টৰ এটাৰ ভিতৰত যিটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হয়, ডেট বিকাম এক্সেক্টলি ইকুৱেল টু দ্য এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড য'ত কন্ডাক্টৰটো ৰাখা হয়। হেন্স দ্য ইলেক্ট্ৰিক ফিল্ড ইনচাইড দ্য কন্ডাক্টৰ কেনচেলছ the electric field which is applied externally. So ইয়াক কেনসেল কৰি দিয়ে, সেই কাৰণে কন্ডাক্টৰটোৰ ভিতৰত নেট ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হৈ যায়? সদায় কি হৈ যায়? জিৰো হৈ যায়, ঠিক আছে? বুজি পালোঁ? ভেৰি চিম্পল। ৰিপিট কৰি কৰি শুনিলেই হ'ল, আৰু এনচিআৰটি কিতাপত বহুত ধুনীয়াকৈ লিখা আছে, পঢ়িলেই হ'ল। চ' প্ৰপাৰ্টি নম্বৰ 1, নাও বিহেভিয়াৰ নম্বৰ 2, প্ৰপাৰ্টি অৰ বিহেভিয়াৰ, ঠিক আছে? আমি পঢ়ি আছোঁ কি? হাউ এ কন্ডাক্টৰ বিহেভছ if we place it inside an electric field. So behavior 1 is that inside the conductor the electric field is always zero, and the behavior number 2 is that electric field it both important kotha, field is normal to the car normal to the surface of the charged conductor, ঠিক আছে? ইলেক্ট্রিক ফিল্ড ইজ নর্মাল টু দ্য সারফেস অফ দ্য চার্জ কন্ডাক্টর। এটা এটা কন্ডাক্টর, এই কন্ডাক্টরটোত চার্জ আছে, বৰ ভাল কথা। চার্জখিনি ক'ত আছে? সারফেসত আছে। কিয়? সাপোজ এটা কন্ডাক্টৰ আছে, কন্ডাক্টৰক তুমি বাহিৰৰ পৰা চাৰ্জ দিলা, ঠিক আছে? চাৰ্জখিনি ক'ত আছে? সারফেসত আছে। এটা চাৰ্জখিনি যে সারফেসত আছে, সেই চাৰ্জখিনিৰ কাৰণে there will be an electric field, and what is the direction of the electric field? And the direction of the electric field is always normal. So কি লিখা আছে? electric field is normal to the surface of the charge conductor. এতিয়া কথাটো হ'ল নৰ্মেল হ'ব বুলি কেনেকৈ গম পালে? What is the logic behind it? Suppose we consider that electric field is not normal. ইলেক্ট্ৰিক ফিল্ডটো অলপ বেকাকে আছে।
If the electric field is not normal, then it will have a component along this direction, it will have a component along this direction, and suppose this angle is theta, then it will be E sin theta and it will be E cos theta. তার মানে যদি ইলেক্ট্রিক ফিল্ডটো অলপ বেকাকে থাকে তাৰমানে ইয়াত এইটো পইণ্টত যিটো চাৰ্জ থাকিব সেই চাৰ্জটোৰ ওপৰত দুটা ফোৰ্স থাকিব, এটা হ'ল আপৱাৰ্ড ডিৰেকশ্যনত ফোৰ্স থাকিব যিটোৱে চাৰ্জটো উৰাই লৈ যাব বিচাৰিব, আৰু এটাই কি কৰিব এইটো ডিৰেকশ্যন টেঞ্জেনশিয়েল ডিৰেকশ্যনত এটা ফোৰ্স থাকিব যিটোৱে চাৰ্জটো এই কণ্ডাক্টৰটোৰ মাজেৰে মুভমেণ্ট কৰিবলৈ আৰম্ভ কৰিব। ঠিক আছে, এতিয়া কথাটো হ'ল ই উৰি যাব নোৱাৰে বিকজ চাৰ্জটো কণ্ডাক্টৰটোৰ লগত সাম ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত ইয়াৰ লগত এটাচ হৈ আছে। চ' আমি কি কৰিব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ডৰ ই কছ কম্পনেণ্টটোৱে এটলিষ্ট চাৰ্জটোক এই কণ্ডাক্টৰটোক মুভমেণ্ট কৰিব বুলি তো আমিতো ধৰি ল'ব পাৰোঁ। তাৰমানে যদি ইলেক্ট্ৰিক ফিল্ডটো বেকাকে থাকে দেন কি হ'ব, then one component of the electric field may able to move the charge throughout the conductor tour মাজেৰে চাৰ্জটো মুভমেণ্ট কৰাই থাকিব। if the electric field যদি বেকাকে থাকে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ এটা কম্পনেণ্টে ইয়াক মুভমেণ্ট কৰাই থাকিব, ভাল কথা। এটা কথাটো হ'ল যদি মুভমেণ্ট কৰাই থাকে দেন অন এ কণ্ডাক্টৰ দেয়াৰ উইল অলৱেজ বি এ মুভমেণ্ট অফ চাৰ্জৰ মুভমেণ্ট সদায় থাকিবই, আৰু ৱেৰ দেয়াৰ ইজ দ্য মুভমেণ্ট অফ চাৰ্জ then there is always an electric current। তাৰমানে যিকোনো কণ্ডাক্টৰটোক চুলে আমাক শ্বক লাগিব কাৰণ তাত চাৰ্জ মুভমেণ্ট হৈ আছে, এইটো এটা কণ্ডাক্টৰ চোৱাৰ লগে লগে শ্বৰ্ট মাৰিব কাৰণ ইয়াত চাৰ্জ মুভমেণ্ট হৈ আছে, আৰু চাৰ্জ মুভমেণ্ট হৈ থকাৰ লগে লগে তাত কাৰেণ্ট আছে। এতিয়া তোমালোকে কোৱাচোন যিকোনো এটা কণ্ডাক্টৰ টাচ কৰিলে শ্বক লাগে নেকি? নালাগে নহয়, তাৰমানে তাত কাৰেণ্ট নাই, আৰু কাৰেণ্ট নাই তাৰমানে কি তাত চাৰ্জ মুভমেণ্ট কৰা নাই। এতিয়া চাৰ্জ মুভমেণ্ট কৰা নাই তাৰ মানে কি যে চাৰ্জটোৰ ওপৰত এনেকুৱা কোনো ধৰণৰ electric field or component নাই। So is the charge is at motion? No, the charge is at rest. Is there any electric current in the conductor? No, there is no current. If there is no current, is the charge moving? No, the charge is not moving. If the charge is not moving, then will there be any electric field? তাৰমানে যদি চাৰ্জটো মুভমেণ্টে কৰা নাই তাৰমানে তাৰ ওপৰত কিয় ফিল্ড আছেনে? ফিল্ড নাই কাৰণে ফিল্ডটো নাই কাৰণেতো সি মুভমেণ্ট কৰা নাই, তাৰমানে ফিল্ডটো জিৰ', তাৰমানে ফিল্ডটো জিৰ', ফিল্ড জিৰ' মানে কছ থিটাটো কি হ'ব জিৰ', তাৰমানে থিটাটো কি 90। ইট মিন ডেট ইলেক্ট্ৰিক ফিল্ডটোৱে ছাৰ্ফেচৰ লগত সদায় কি এংগল কৰিব লাগিব 90 ডিগ্ৰী। ইট মিন ডেট চিন্স দ্য চাৰ্জ ইজ নট মুভিং দেয়াৰ ইজ ন' মুভমেণ্ট অফ দ্য চাৰ্জেছ, চাৰ্জৰ ওপৰত কোনো মুভমেণ্ট নাই, তাৰমানে চাৰ্জৰ ওপৰত কোনো ফ'ৰ্চ নাই। যদি ফ'ৰ্চ নাই তাৰমানে ফিল্ডৰ তাৰমানে ফ'ৰ্চৰ ডিৰেকশ্যন কোনফালে হ'ব লাগিব পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ, হেন্স থিটাটো কি হ'ব লাগিব 90। চ' ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ নৰ্মেল টু দ্য ছাৰ্ফেচ অফ দ্য চাৰ্জ কণ্ডাক্টৰ। এটা চাৰ্জ কণ্ডাক্টৰত ইলেক্ট্ৰিক ফিল্ড সদায় নৰ্মেলি থাকে। ঠিক আছে, বুজি পালা? কিতাপখন পঢ়িবা ভালকৈ। নেক্সট পইণ্ট তোমালোকে লিখা সেইটো হ'ল যে দ্য ইণ্টেৰিয়ৰ অফ এ কণ্ডাক্টৰ। Interior of a conductor has no excess of charge, within it, ইয়াৰ ভিতৰত কোনো এক্সেছ চাৰ্জ নাথাকে। সাপোজ দিছ ইজ এ কণ্ডাক্টৰটোত অলৰেডি চাৰ্জ আছেই, কোনোবাই কি কৰিলে ক'ৰবাৰ পৰা অলপ চাৰ্জ আনি পেলাই কণ্ডাক্টৰটোৰ ওপৰত পেলাই দিলে, then what will happen? ইয়াক একদম ভৰ্তি কৰি পেলাই চাৰ্জ পেলাই দিলে। যদি ইয়াত চাৰ্জ পেলাই দিয়ে চাৰ্জখিনি কি হ'ব? চাৰ্জখিনি ডিষ্ট্ৰিবিউট হৈ যাব। ক'ত ডিষ্ট্ৰিবিউট হ'ব? আমাক এই পইণ্টটোৱে কৈছে যে এই চাৰ্জটো যে ডিষ্ট্ৰিবিউট হ'ব, অল দিছ চাৰ্জেছ উইল বি ডিষ্ট্ৰিবিউটেড থ্ৰু আউট দ্য ছাৰ্ফেচ। এই যে এক্সট্ৰা চাৰ্জখিনি সি কেতিয়াও ভিতৰত সোমাব নোৱাৰে। তাৰমানে ইণ্টেৰিয়ৰ অফ এ কণ্ডাক্টৰ কেনট occupy the interior of a conductor, no charge can penetrate inside the কণ্ডাক্টৰটোৰ ভিতৰত কোনো চাৰ্জ সোমাব নোৱাৰে। এতিয়া কথাটো হ'ল এক্সট্ৰা চাৰ্জ কণ্ডাক্টৰটোৰ ভিতৰত সোমাব যে নোৱাৰে সেই কথাটো লজিকটো আমি কেনেকৈ দিম? লজিকটো চিম্পলকৈ দিম। ইনচাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ জিৰ', and you know where there is charge there must be some electric field, or where there is electric field there must be some charge, and where there is no electric field there should not be any charge. So কণ্ডাক্টৰটোৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাই, তাৰমানে ইয়াৰ ভিতৰত কোনো এক্সেছ চাৰ্জ সোমাব নোৱাৰে। প্ৰথম পইণ্টটো আমি পাইছিলোঁ যে কণ্ডাক্টৰটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড জিৰ' হয়, আৰু যদি জিৰ' হয় কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড তাৰমানে তাৰ ভিতৰত কোনো চাৰ্জ যাব নোৱাৰে। হেন্স দ্য ইণ্টেৰিয়ৰ অফ এ কণ্ডাক্টৰ
do not have any excess of charge ঠিক আছে এতিয়া property number 4 this is very important হেতু হল যে তা মানে তোমালোকে লিখিবা হেতু হল যে potential is constant within তা মানে এটা কন্ডাক্টৰ আছে সেই কন্ডাক্টৰটোৰ কি আছে তা মানে কন্ডাক্টৰটোৰ কি আছে each and every point কন্ডাক্টৰটোৰ ভিতৰত each and every pointত an event on the surface লৈকে তান ভিতৰৰ পৰা আৰম্ভ কৰি পেলাই সাৰফেস লৈকে at each and every pointত potential to কি হয় সেম হয় এটা কন্ডাক্টৰ এটা যদি মেটালিক কন্ডাক্টৰ এটাৰ ভিতৰৰ যিকোনো পয়েন্ট along with the point on the surface at all the point potential remain same এটা কথাটো হল কিয় আমি কেনেকৈ গম পালো ঠিক আছে এটা কথাটো হল we know that E equal to minus of del v by del r relation to আমি পঢ়াইছিলো last class ঠিক আছে এটা লিখিবা inside a conductor electric field to কি হয় 0 তার মানে del v by del r 0 তার মানে dv by dr is 0 এটা আমি এনেকৈ লিখো না কি মতলব আছে এটো এতিয়া এনেকৈ লিখিব পাৰো হেতু আমি পার্শিয়াল ডেরিভেশন টু তোমালোকে যেতিয়া ম্যাথছ শিকিবা ভালকে তেতিয়া গম পাবা কোড ইউজ হয় minus of dv by dr equal to 0 তার মানে dv by dr equal to 0 তার মানে differentiation of a quantity যদি 0 হয় then the quantity itself constant hence at any point inside the metallic conductor the potential is always constant hence a interior of a metallic conductor can be considered as an equipotential surface বুঝি পাইছা কথাটো হ্যাঁ very important now all of you please write property number 5 to তোমালোকে লিখি লোৱা electric field at the interior of a charged conductor is always proportional to the surface charge density electric field at the interior of a charged conductor is always proportional to the surface charge density তার মানে E proportional to sigma তার মানে কি হয়েছে এটা কন্ডাক্টর ঠিক আছে ইলেকট্রিক ফিল্ড at the surface of a charged conductor তার মানে এই কন্ডাক্টরটোৰ ভিতৰত ইলেকট্রিক ফিল্ড কিমান হ'ব 0 কিন্তু সারফেসতো আছে ইলেকট্রিক ফিল্ড অবভিয়াসলি আছে সারফেসত আছে বা ইয়াৰ বাহিৰত আছে সারফেসত যেটো ইলেকট্রিক ফিল্ড আছে সেই ইলেকট্রিক ফিল্ডটো সারফেস চার্জ ডেন্সিটি মানে চার্জ পার ইউনিট এরিয়াৰ লগত সদায় প্ৰপোৰ্শনেল হ'ব এই কথাটো আমি কেনেকৈ কম যে the flux associated phi E equal to কি আছিল phi E equal to can you remember the definition of the flux E into area আসলে না E into area আসলে again from Gauss theorem flux equal to কি আসলে q by epsilon naught হ'ব so যদি দুইটা মিলাই দিও E into s equal to q by epsilon naught so E is equal to q by s into epsilon naught q by s charge by area is sigma epsilon naught is constant তার মানে E proportional to surface charge density this is the fifth property and all the 5 properties are the behavior of a conductor this is I am telling you as property but these are the behavior of a conductor when you placed it inside an electric field ঠিক আছে first property to আমাক কি কৈছে first property to আমাক কৈছে যে কন্ডাক্টৰটোৰ ভিতৰত টোটাল ইলেকট্ৰিক ফিল্ডটো সদায় কি হয় 0 হয় 2 নম্বৰ এটা কন্ডাক্টৰত সারফেসত ইলেকট্রিক ফিল্ড সদায় পারপেন্ডিকুলার হয় 3 নম্বৰ এক্সট্রা চার্জ কন্ডাক্টৰটোৰ ভিতৰত কেতিয়াও সোমাব নোৱাৰে fourth point the potential at each and every point at the interior as well as up to the surface is constant and the fifth point is that electric field at the surface of a charged conductor is always proportional to the surface charge density sigma ঠিক আছে so now the next topic is electrostatic shielding what is the meaning of the shielding का मतलब क्या होता है shielding और अर्थটো হল আমি হিন্দীত কলে বেছি ভালকে বুজি পাম সুৰক্ষা কবচ যেটো কয় that is shielding how to protect do you know what very interesting thing the first property which right now I have explained to you and what's the first property to কি আছিলে first property to আসলে যে inside a conductor the electric field is 0 তার মানে কথাটো হল suppose there is a conductor আৰু সেই কন্ডাক্টৰটোৰ ভিতৰত কেভিটি এটা আছে মানে জায়গা কন্ডাক্টৰটোৰ ভিতৰত মানে এটা জায়গা আছে যত খালি জায়গা এটা আছে কেভিটি এটা আছে there is a cavity inside a conductor
ঠিক আছে হ'ব না and this conductor is fully charged ঠিক আছে and if this conductor is fully charged then this portion is considered as the region inside the conductor আৰু এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড সদায় কি হ'ব 0 হ'ব ঠিক আছে এতিয়া কথাটো হ'ল if there is some object which you want to protect it from electricity and all ইলেক্ট্ৰিচিটিৰ পৰা তাক আমি কি কৰিব লাগে বচাব লাগে তো উপায়টো কি আছে এই বস্তুটোক যদি কেনেবাকে আনি পেলাই এটা কণ্ডাক্টৰৰ কেভিটিৰ ভিতৰত ভৰাই থৈ দিয়া then inside an conductor charge humabo noare electric field that thakibo noare then obviously no extra charge no field is going to harm this body jodi if you want to protect this body from electricity and all then if you keep it inside the cavity of a conductor then this will be safe from any extra charge as well as any electric field so this process of protecting any object from electricity with the help of electricity property loi pelai ei bostutuk electricity porai ma bosaisu that process is known as electrostatic shielding I am going to read it the electric field inside a charged spherical shell is 0 also even if a conductor is charged or charges are induced on a neutral conductor by an external field all charges reside only on the outer surface of thakibo charge bor thik ase paragraph change so whatever be the charge and field configuration outside or jiye thakok na thakok cavity to thai ki rahibo any cavity in a conductor remain shielded from outside tamne conductor tor bhitor jega tu hoday ki hobo jikono charge aru jikono electric field or pora hi hoday ki hobo shielded mane protected thakibo this process is known as electrostatic shielding tamane the cavity of a conductor always have zero electric field and it will contain zero charge hence it at this position is safe for any other object to protect it from any external electric field clear buji pala hence electrostatic shielding is the phenomenon of making a region free from electric field buji pala very simple kotha thik ase etia eta question eta khudu de question to hoje suppose in a thunderstorm bahirot birat dhumuha ase আৰু তাত সাপোজ লাইটনিং হৈ আছে দিস ডেজ লাইটনিং পৰি পেলাই মানুহ বহুত মৰিছে শুনিছা এই লাইটনিংত সাপোজ তুমি গাড়ীখন চলাই পেলাই বা তোমাৰ ঘৰত ড্ৰাইভাৰ বা দেউতা বা কোনোবাই লৈ গৈছে গাড়ীখন চলাই পেলাই গৈ আছে চাৰিফালৰ পৰা লাইটনিং হৈ আছে থান্ডাৰষ্টৰ্ম হৈ আছে সো এট দিস সিচুৱেচন হোৱাট টু ডু নম্বৰ 1 গাড়ীখন স্পিডত মুভমেন্ট কৰি পেলাই লৈ যাম তেতিয়া মই একো নহয় বাচি যাম নম্বৰ 2 গাড়ীখনৰ door khuli play gari pura door mari polai jam or number 3 gari bhitorte chup chap moi bohi thakim which one will be the better option the better option is the last one kyo suppose this is the car e gari boli dhorilu ade etu eta let us consider this is a gari ekhon gari ase garit seat ase tumi yat bohi asa তুমি ইয়াত বহি আছা ধুনিয়াকে বাহিৰৰ পৰা লাইটনিং পৰি আছে যদি লাইটনিং পৰি আছে তুমি যদি গাড়ীটোৰ ভিতৰত গাড়ীটো ষ্টপ কৰি পেলাই চুপচাপ বহি থাকা দেন হোৱাট উইল হ্যাপেন দিস কাৰ উইল বিহেভ লাইক এ কণ্ডাক্টৰ যিমান লাইটনিং আহিছে যি চাৰ্জ আহিছে সব গাড়ীটোৰ ওপৰতে থাকিব and the interior will be like a cavity where electric field cannot reach as well as no extra charge can reach hence the interior of the car will be a cavity and if you stay silently inside without moving then you will be safe from any lightning or anything so this is one example by which if you stay inside a car then the interior of the car will behave like a cavity inside a conductor and you can protect yourself from any other external lightning or anything okay so this is the example ekhini bhalke poriba yar aru example ase ekhini bhalke poriba so potential or theoretical part khini yate shesh hol de acha ete numericals koribo karone ami formula khini olob recap kori lo we have studied that potential due to a point charge v equal to q by 4 pi epsilon naught r thik ase etu porhisilo kintu yar logote eta kotha monot rakhiba if the charge is negative then your potential is negative etu hoday monot rakhiba de potential negative hoy charge to negative hole aru charge to positive hole potential to positive hoy karon potential to scalar quantity
ঠিক আছে এইখিনি হ'ল তাৰপিছত আমাৰ পটেনশিয়েলৰ এইখিনি কথা গ'ল এতিয়া আমি আহিব লাগিব ডাইপোলত টৰ্ক ইকুৱেল টু পি সাইন থিটা এইটো ইলেক্ট্ৰিক ফিল্ডৰে ফৰ্মুলা দেন অলছ আই এম ৰাইটিং দেন ইলেক্ট্ৰিক টৰ্কটো ইউজ কৰি পেলাই ৱৰ্ক ডান অন এ ডাইপোল আমি সেইটো যে উলিয়াওঁ সেইটো কি আছিলে তোমাৰ ফৰ্মুলাটো পি ই cos theta 1 minus cos theta 2 এইটো ফৰ্মুলা আছিলে তাৰপিছত পটেনশিয়াল এনাৰ্জি মাইনাছ অফ পি ডট ই সেইটো মনত থবা দেই ইয়াতে এটা কণ্ডিশ্যন আছিলে এটা কণ্ডিশ্যনটো হ'ল ইফ থিটা ইকুৱেল টু 0 সেইটো কোৱা আছিলে ষ্টেবল ইফ থিটা ইকুৱেল টু যদি 180 হয় তেতিয়াহ'লে ডাইপলটো কোৱা আছিলে আনষ্টেবল ঠিক আছে লিখি হ'ল এইখিনি ফৰ্মুলা এইখিনি 1 2 3 4টা ফৰ্মুলা লিখি হ'ল বুলি ভাবিছোঁ ঠিক আছে হ'ল দেই এতিয়া নেক্সট তোমালোকে চাবা ফৰ্মুলা নম্বৰ 5 যদি হয় ফৰ্মুলা নম্বৰ 5ত কোনটো আহিব সেইটোতো বৰ ইম্পৰ্টেণ্ট ফৰ্মুলা ই ইকুৱেল টু মাইনাছ অফ ডেল ভি বাই ডেল আৰ চ' ইয়াতে ভিটো আমি এইটো ফৰ্মুলা ইউজ কৰোঁ দেই এইটো ইণ্টিগ্ৰেশ্যন ই ডট ডেল আৰ এইটো ফৰ্মুলা আমি ইউজ কৰোঁ মনত থবা দেই এইটো কিন্তু এন্ট্ৰেন্সৰ অংক কৰোঁতে বহুত জেগাত এইটো ফৰ্মুলা ইউজ হয়ে ঠিক আছে so these are the basic formula which are necessary to solve the numericals আৰু অংক কৰি গৈ থাকোঁতে কৰবাত স্পেচিয়েল এটা ফৰ্মুলাবোৰ অলপ ইফালো হৈ যায় সেইখিনি আমি মিলাই পেলাই কৰিব লাগিব এতিয়া নেক্সট আমি নিউমাৰিকেল কৰিম দেই এতিয়া আজি এইখিনি ভালকৈ চোৱা